কৰি ক'বলৈ গ'লে আমাৰ যোনটো নেশ্যনেল ইউটি ৰোড হোৱাৰ পিছৰ পৰা আমাৰ ইয়াতে এই কিছুদিন আগতেই উপৰখুটি হাইস্কুলৰ শিক্ষক মজামিল হকো এই একে কণ্ডিশ্যনতেই আমি হেৰুৱাব লগা হৈছে। গতিকে আজি আকৌ উত্তৰ লাওবন্দা ইন্দিৰা গান্ধী এম.ই. স্কুলৰ সহশিক্ষক জামাল উদ্দিন আহমেদৰ আজি প্ৰায় স্কুল টাইমত তেখেত ইয়াৰ পৰা স্কুললৈ গৈ থকা স্কুল পোৱাৰ পিছত তেখেতৰ ছাইডটো বাওঁ ছাইড আছিল। স্কুল সোমোৱাৰ সময়ত যেতিয়া সোঁ ছাইড হোৱাৰ লগে লগে পশ্চিমৰ পৰা যোৱা দুজন উদণ্ড যুৱকে, উদণ্ডই বুলি ক'ব লাগিব আজি আমাৰ ভাষাত, কি ধৰণে বাইক চলাই এইখন ৰোডত আমি আচৰিত হৈ যাওঁ। যিহেতুকে মোৰ ঘৰ একেবাৰে ৰোডৰ ওচৰতে, যেনেকুৱা বাইক চলাই, যি শব্দটি বাইক চলায়, গতিকে এই অৱস্থাটো বৰ্তমান চৰকাৰে কণ্ট্ৰল কৰিব পাৰিব নে নোৱাৰিব সেইটো আমাৰ সন্দেহৰ হৈছে। নহ'লে এই ধৰণে যদি চলি থকা হয় কিন্তু আৰু ইয়াতে অঘটন হোৱাৰ সম্ভাৱনা অৱশ্যে থাকিব। আজি আপোনালোকে চিন্তা কৰক, এই চকে চকে যোনটো গাড়ী ৰাখা কি কয় এইটো স্পীড ব্ৰেকাৰ, বিশেষ কৰি বাঙালীপাৰা চকৰ পৰা একেবাৰে আপুনি ইপিনে যিমান যাওক ক'তো নাই স্পীড ব্ৰেকাৰ। গতিকে আমি সমাজৰ প্ৰতিনিধি হিচাপে, সমাজকৰ্মী হিচাপে আমি এতিয়াই কওঁ কি চকে চকে স্পীড ব্ৰেকাৰ হ'লে এক্সিডেণ্টৰ যোনটো হ্ৰাস হ'ব বুলি মই ভাবোঁ। গতিকে এই ঘটনাত আমি বিশেষ কৰি অঞ্চলবাসী ৰাইজ, আমি সমাজকৰ্মী অতিয়েই মৰ্মাহত হৈছোঁ। দেখকৈ আমি এই ইউটি ৰোডৰ মাজতে দুজন শিক্ষক হেৰুৱাব লগা হৈছে। গতিকে মই আৰু সমাজৰ ফালৰ পৰা কিনো ক'ম, সমাজৰ প্ৰতিনিধি হিচাপে যাতে এই চকে চকে যাতে স্পীড ব্ৰেকাৰ হয়। আজি ৰাতিপুৱা 8:30মান বজাত বাঙালীপাৰা নিবাসী জামাল উদ্দিন আহমেদ তেখেতৰ যিখন স্কুল ইন্দিৰা গান্ধী এম.ই. স্কুল, তেখেতে স্কুলত ঘৰৰ পৰা গৈ থকা অৱস্থাত তেখেতে স্কুলখনৰ কৰ্মস্থলীত ৰাস্তাৰ পৰা যাই থকা অৱস্থাত অপজিট ফালৰ পৰা এখন স্কুটি, আমি বৰ্তমান নাম গম পোৱা নাই, স্কুটিখন অলৰেডি থানাই স্কুটিখন পাইছে। অপজিটৰ পৰা থানাই স্কুটিখন তেওঁক লগে লগে এটা খুন্দা মাৰে আৰু লগতে তেওঁ তাতে এটা পৰিৱেশৰ সৃষ্টি হৈ যায় যে কাণেদি নাকেদি তেখেতৰ তেজ ওলায়। তাৰে পিছত ততাতয়াকৈ আমি ৰাইজে লগ লাগি, স্কুল কৰ্তৃপক্ষৰ গোটাখিনি লগ লাগি ৰঙিয়া হস্পিটেলত, স্বস্তিক হস্পিটেল ভৰ্তি কৰা হয় আৰু তাতে হস্পিটেলতে তেখেতক ডেড বুলি ঘোষণা কৰে। ইয়াৰ প্ৰতি মই ওদালগুৰি জিলাৰ DC মহোদয়ক এটা আহ্বান জনাব খুজিছোঁ যে DC মহোদয়ে এই উদণ্ড যুৱক যিবিলাকে বাইক চলন কৰি আছে, ডাম্পাৰকে আদিকে ধৰি এই উদণ্ড যুৱকসকলক এটা নাকি লগৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে ইয়াত যিখিনি মই আগতেও এই সংবাদ মাধ্যমৰ যোগেদি আগতেও এটা মই এই কথাটো মই কৈছিলোঁ যে DC মহোদয়ে ইয়াত এটা এই যিটো তামোলপুৰ ওদালগুৰি ৰোড, এই ৰোডত এটা স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰি দিব লাগে, কিন্তু আজিলৈকে তেখেতলোকে কাণ সাৰ কৰা নাই। গতিকে মই DC মহোদয়ৰ জৰিয়তে ডিমাকুচি থানাৰ OC মহোদয়ক এটা মই আহ্বান জনাব খুজিছোঁ, তেখেতে যাতে স্পীড ব্ৰেকাৰৰ পৰা আদি কৰি আৰু উদণ্ড যুৱকক এই লেগাম লগৰ কাৰণে ব্যৱস্থা কৰিব বুলি আশা ৰাখিছোঁ। আৰু ভৱিষ্যতে যে এনেকুৱা ঘটনা এই অঞ্চলত নহয় তাৰ কাৰণে আমি ৰাইজ সচেতন ৰাইজ আমি অনুৰোধ জনাইছোঁ। হয়, আজি যিটো এটা মৰ্মান্তিক ঘটনা, সেই ঘটনাত অঞ্চলত শোকৰ ছাঁ পৰিছে। লগতে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। কিছুদিন আগতে আমাৰ মাজৰ পৰা এনেদৰে এজন শিক্ষক আমাৰ মাজৰ পৰা বিদায় লৈছিল এই পথ দুৰ্ঘটনাত। আজিও তেনে অৱস্থা। যিসমূহ তাৰমানে উদ্যন্ত বাইক আৰোহী তথা চাৰিচকীয়া বাহনৰ যিবিলাক ড্ৰাইভাৰ আছে, তেখেতসকলৰ অনুজ্ঞাপত্ৰ আছেনে নাই প্ৰশাসনে এটা
পৰীক্ষা কৰাৰ এটা ব্যৱস্থা কৰিব লাগিব আৰু লগতে যিটো তাৰমানে আমাৰ ইউটি ৰোড বুলি কয় সেই ইউটি ৰোডত কোনো ধৰণৰ স্পীড ব্ৰেকাৰৰ ব্যৱস্থা নাই। সেইকাৰণে ঘটনাবিলাক আমাৰ এই ইউটি ৰোডত আমি বেছিকৈ দেখিবলৈ পাইছোঁ। লগতে আমি জিলা প্ৰশাসনক আমি অনুৰোধ কৰিছোঁ যাতে এই পথ দুৰ্ঘটনাবিলাক তেখেতসকলে কিদৰে ৰোধ কৰিব পাৰে তাৰ কাৰণে কিবা এটা ব্যৱস্থা ল'ব লাগে। লগতে আমি আজি যি ঘটনাটোৰ পৰিয়ালবৰ্গক তেখেতসকলক সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে যিজন ব্যক্তি চিৰবিদায় মাগিলেই তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। বিশেষকৈ ভলাজৰ অঞ্চলত বা ডিমাকুছিৰ পৰা এটা তামোলপুৰ এই অঞ্চলটোত বিশেষকৈ বগামাটি এই পিকনিক প্লেচটোৰ হোৱাৰ পিছত বিভিন্ন উদ্যন্ত যুৱকে গাড়ী চলায়। আমি দেখিছোঁ বিগত সময়ছোৱাত ওপৰহুটি হাইস্কুলৰ এজন শিক্ষক, একদম অমায়িক শিক্ষক এজন অকালতে হেৰুৱালে বাইক এক্সিডেণ্টত। তাৰে কেইদিনমান আগত আকৌ এজন শিক্ষক হেৰুৱালোঁ আমি। আজি এজন শিক্ষক, আপোনালোকে জানে শিক্ষক সমাজে যেতিয়া গাড়ী চলায় ৰাইজে গম পায়, গাড়ী চলোৱা ব্যৱস্থাটো এজন অচিনাকি মানুহে গম পায় এইজন শিক্ষক বুলি, ইমান তেওঁলোকে ধীৰ স্থিৰে গাড়ী চলায়। আৰু উদ্যন্ত যুৱকৰ এই অটপালিত নিৰীহ মানুহবোৰ আমি অকালতে হেৰুৱাব লগা হৈছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই এক কঠোৰ ব্যৱস্থা লওক আৰু এই পৰিয়ালবৰ্গক বৰ কষ্টৰে অমায়িক শিক্ষকজন বহু বছৰ তেওঁ চাকৰি কালত জড়িত হৈছিল, 99ৰ শিক্ষক, নতুনকৈ আকৌ তেখেতে এপইণ্টমেণ্ট পাইছে। পৰিয়ালটোৱে এটা নতুন দিগন্তৰ সূচনা হৈছিল। এই সময়ছোৱাতে অকালতে তেখেতে ঢুকালে। এই অঞ্চলবাসী বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি মৰ্মান্তিত হৈছে। বৰ উদ্বেগেৰে বৰ শংকাৰে জীৱন অতিবাহিত কৰিব লগা হৈছে উদ্যন্ত যুৱকৰ বাইকৰ অটপালিত। আমি আশা ৰাখিছোঁ অনাগত দিনত এই অঞ্চলটোত যাতে এনেধৰণে নহয়। আৰু এই পৰিয়ালটোক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। মৃতকে তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু এই অঞ্চলত পুনৰ যাতে এনেধৰণৰ মৰ্মান্তিক ঘটনা নহয় তাৰ বাবে সচেতন ৰাইজে ইয়াৰ প্ৰতি চকু ৰাখিব, প্ৰশাসনে ইয়াৰ কঠোৰ ব্যৱস্থা ল'ব, এই আশা ৰাখি